হযরত মুহাম্মদে কৈছে আৰু এবাৰ দেখা মই বিদায় লৈছো এখন কিতাপ বুখাৰী হয় ইয়াৰে হাদিস নম্বৰ 1903 এটা আমি হযরত মুহাম্মদৰ কথাও নামানো এটো এনেকৈ হৈছে হযরত মুহাম্মদে নিজে কৈছে কথাটো যে রোজা তোমালোকে নাৰাখিবা মান লাম ইয়াদা কওলা জুৰ ওয়ালা আমাল বিহি ফালাইসা লিল্লাহি হাজাতুন ফি আন ইয়াদা তাআমাহু ওয়া শারাবাহু হযরত মুহাম্মদে কৈছে এনেকুৱা মানুহো আছে যি রোজা ৰাখিলে ডাবল পাপ হ'ব আৰু রোজা নাৰাখিলে সিঙ্গল পাপ হ'ব ইমান দিনে আপোনালোকে শুনিছে রোজা নাৰাখিলে পাপ হ'ব কিন্তু রোজা ৰাখিলে পাপ হ'ব এটো বোধ আপোনালোকে কেতিয়াও শুনা নাই এনেকুৱা ধৰণৰ আচৰিত কথা এনেকুৱা ধৰণৰ কথাই মুস্তাফা কামাল আজহাৰীৰ ওচৰত পাব কাৰণ মই হৈছো গৱেষক মই কুৰাণৰ সাগৰৰ তলিত সোমাই পেলাই তাৰ পৰা মণিমুকুতা উলোৱা মানুহ হযরত মুহাম্মদৰ কথাৰ আৰত যিবোৰ মণিমুকুতা লুকাই আছে মই হেবোৰ উলোৱা মানুহ হওঁ আৰু ধৰ্মক লৈ ধেমালি নকৰিব ধৰ্মক লৈ ধেমালি কৰিলে হযরত মুহাম্মদে ক্ষমা নকৰে কোনেও ক্ষমা নকৰে গোটেই বছৰ বেয়া কামত লিপ্ত হৈ থাকি রোজা আহিলে রোজা ৰাখি ভাল মানুহ হৈ দেখালে কিবা লাভ হ'ব জানো মানে চুৰি ডকাইতি মিছা কথা দগাবাজি ধোকাবাজি গোটেই বছৰ কৰি যদি ৰজাৰ মাহত যদি কোনোবাই রোজা ৰাখে কিবা লাভ হ'ব নেকি তেনেকুৱা রোজা ৰাখিব কৈছে নেকি আল্লাহে গোটেই বছৰ যদি বেয়া কামত লিপ্ত হৈ আছে ন গোটেই বছৰ বদমাছি কৰিছে গোটেই বছৰ মিছা কথা কৈছে মানুহৰ টকা মাৰি খাইছে দালালি কৰিছে দুই নম্বৰী ধান্দা কৰিছে ঠিক আছে মানুহৰ লগত মানে সুদৰ টকা লগাইছে সুদৰ টকা খাইছে মানুহৰ মাটি ঠেলিছে জুৱা খেলিছে মদ খাইছে গোটেই বছৰ তাৰপিছত ৰোজাৰ মাহ আহিলে টুপিটো পিন্ধি পেলাই পাঞ্জাবী পিন্ধি পেলাই ধুনীয়াকে ভাল মানুহ হৈ দেখালে কিবা লাভ হ'ব জানো একো লাভ নহয় আৰু তেনেকুৱা মানুহক আল্লাহে ৰোজা ৰাখিব কোৱা নাই ৰোজাটো বহুত স্পেশাল বস্তু হয় এটো সবৰে কাৰণে নহয় গোটেই বছৰ মানুহৰ টকা মাৰি খাইছে লুটি খাইছে কাম কৰিব গৈছে দিন হাজিৰা কৰিব গৈ পেলাই তাতে মালিকৰ আপোনাৰ এক দিনৰ কাম 2 দিনত কৰিছে 2 দিনৰ কাম 4 দিনত কৰিছে 4 দিনৰ কাম এসপ্তাহত কৰিছে তেনেকুৱা মিস্ত্ৰী তেনেকুৱা অন্য কৰ্মচাৰী সকলক আল্লাহে কৈছে ফালাইসা লিল্লাহি হাজাতুন আইয়াদা তাআমাহু ওয়া শারাবাহু কোনো ধৰণৰ ৰোজাৰ প্ৰয়োজন নাই ভাই তোমালোকে খাই বৈ থাকা এনেও নৰকত যাব লাগিব তেনাও যাব লাগিব তেনাও যাব লাগিব এইটো ৰোজাই আৰু কি কৰিব জানেনে আৰু বেছি বিপদতহে পেলাব ৰোজা ৰাখিলে মই ডাঙৰ কথা কৈ আছো তেনেকুৱা মানুহে ৰোজা ৰাখিলে আৰু বেছি বিপদতহে পৰিব কিয় কাৰণ ৰোজাক অপমান কৰা হৈ আছে ৰোজাৰ লগত ধেমালি হৈছে এইটো চিন্তাধাৰাখিনি অতৰাবলৈ কাৰণে নিজৰ চৰিত্ৰ গঠনৰ কাৰণে মানসিক চিন্তাধাৰা হলনি কৰিবৰ কাৰণে জেহাদী চিন্তাধাৰা দূৰ কৰিবলৈ কাৰণে লেতেৰা চিন্তাধাৰা দূৰ কৰিবলৈ কাৰণে আল্লাহে আমাক এক মাহ ৰোজা ৰাখিবলৈ আদেশ দিছে এক মাহ আমি যদি থাকো তেনেকে তেতিয়া নিশ্চয় বাকি 11 মাহতো আমাৰ ইয়াৰ প্ৰভাৱটো পৰিব আৰু আমি ভাল হৈ থাকিব পাৰিম এটো আছিল ৰোজাৰ উদ্দেশ্য